যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকে ইলেকশ্যন খেলিছো, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকে ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে। 1 নম্বৰ 2026 চনৰ নিৰ্বাচনৰ লক্ষ্য কৰি তেওঁলোকে ডিলিমিটেশ্যন কৰিলে, সমষ্টিবিলাক নিজৰ মতে ভাগ কৰি পেলালে। 2 নম্বৰ তেওঁলোকে এছআৰ কৰিলে, স্পেচিয়েল ৰিভিজন কৰি বহুত মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে আৰু বহুত মানুহক অন্যায়ভাৱে ভোটাৰ তালিকাত নাম ভৰাই দিলে। 3 নম্বৰ তেওঁলোকে কি কাম কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটো, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, ইভিএম মেচিন বিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে। ও মামা, এই সঁচাকৈ আপুনি ইলেকশ্যনৰ আগত মানুহবিলাকক বহুত অন্যায় কৰিলে নেকি? অখিল গগৈৰ নট অলপ ঢিলা আছে। এ মামা, অখিলদা নধিলা নহ'বও পাৰে, কথাটো সঁচাওতো হ'ব পাৰে ন। মাৰি ঠেং ভাঙি দিম। পিছে মামা, এইবাৰ বোলে গৌৰৱ গগৈ চৰকাৰ হ'ব। অ মামা, যি হৈছে ভালেই হৈছে দিয়ক। এ মামা, মই কোৱা নাই নহয়, এই বাইদেউ গৰাকীয়েহে নিউজত কৈ আছে। গৌৰৱ গগৈ হ'ব নেকি পৰৱৰ্তী মুখ্যমন্ত্ৰী? 4 মে'ত হ'ব বিৰোধীৰ চৰকাৰ। 4 মে'ত ৰাজপাটত বহিব কংগ্ৰেছ দল। নিৰ্বাচনৰ পিছত আত্মবিশ্বাসী অটল কংগ্ৰেছ দল। নিজৰ স্থিতি একে ৰাখিছে কংগ্ৰেছ দলে। বৃহস্পতিবাৰে ৰাজ্যৰ 126টা সমষ্টিত অনুষ্ঠিত হৈ যায় বিধানসভা নিৰ্বাচন। সুকলমে 85% ভোটাৰে আহি ভোটদান কৰে নিজৰ নিজৰ মন পচন্দৰ প্ৰাৰ্থীক। সকলোৱে বিচাৰিছে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতেই এতিয়া সকলোৰে অপেক্ষা মাত্ৰ 4 মে'লৈ, কিয়নো 4 মে'ত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। পিছে কোনে মাৰিব শেষ হাঁহি 26ৰ এই বিধানসভা নিৰ্বাচনত? কোন বহিব ৰাজপাটত? এইবাৰ কোনে দখল কৰিব মুখ্যমন্ত্ৰীৰ চকী? বিজেপি দলে চৰকাৰ গঠন কৰিব নে বিৰোধী দলে কৰিব চৰকাৰ গঠন? নিৰ্বাচন হৈ যোৱাৰ পিছত অটল তথা আত্মবিশ্বাসী কংগ্ৰেছ দল। 24ত কংগ্ৰেছৰ চৰকাৰী হ'ব বুলি 100% নিশ্চিত হেনো গৌৰৱ গগৈ। সেয়েহে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱে ক'লে 4 মে'ত হ'ব বিৰোধীৰ চৰকাৰ। 4 মে আমাৰ বিৰোধী ঐক্যবদ্ধ চৰকাৰ হ'ব, খালি কংগ্ৰেছ সকলে নহ'ব, উচিত নহ'ব। চবৰে থেংক ইউ। 4 মে আমাৰ বিৰোধী ঐক্যবদ্ধ চৰকাৰ হ'ব, খালি কংগ্ৰেছ সকলে নহ'ব, উচিত নহ'ব। চবৰে থেংক ইউ। 4 মে আমাৰ বিৰোধী ঐক্যবদ্ধ চৰকাৰ হ'ব, খালি কংগ্ৰেছ সকলে নহ'ব, উচিত নহ'ব। চবৰে থেংক ইউ। পিছে আপোনাৰ মতে বাৰু কোনে গাব বিজয়ৰ গান? কোন দলে মাৰিব শেষ হাঁহি? মুখ্যমন্ত্ৰীৰ চকীত এইবাৰ বহিব কোন? বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। মামা, ও মামা, কি চিন্তা কৰিছেনো আপুনি? এই গৌৰৱ গগৈ সঁচাকৈ চৰকাৰ উঠিব বুলি ভয় খাইছে ন? এই ফাল্টু ভবা নাই অ মামা। এইবাৰ যদি ইলেকশ্যনত গণ্ডগোল কৰা নাই তেনেহ'লে বোলে এইবাৰ বিৰোধী চৰকাৰে উঠিব। যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশত আহিব।
অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। পিছে মামা, কি হলো বাবা? এই চৰকাৰ যাৰে নাহক কিয়, কংগ্ৰেছৰে আহক বা বিজেপিয়ে আহক, কিন্তু চিষ্টেমটো বোলে এইবাৰ ভিক্টৰ দাই চলাব। মামা, মই কোৱা নাই নহয়, এই ভিক্টৰ দাই কৈ আছে, চাই লওক কওক। सरकार जाने न हो सिस्टम को हम चलाएंगे सरकार जाने न हो मैं सरकार खातिर करा मानु ভিক্টৰ দাস নহয় सरकार জুনে নাপাতক কিয় যদি ভুল কৰিবি যে বাবু খেলা হবে আচ্ছা ঠিক আছে আচ্ছা ঠিক আছে এইটো সমষ্টিত তহঁতে সুখী নেকি মই দায়িত্ব ললো ভিক্টৰ দাসে যা এইবাৰ ভিক্টৰ মই খেলিলে এনেই জিকিম মই নেখেলো মই খেলাত টেনচন নাই মই খালি এটা কথা কৈ আছো মই মানে মই যাৰে তাৰে লগত ঘূৰো এইটোতো গম পাওঁ মই গুণ্ডাৰ লগতে ঘূৰো মই হাম গুণ্ডা হে গুণ্ডা থা পাপাক মাৰিব নালাগিছিল এইটো ভুল কৰিছ যদি গুণ্ডা জন্ম দিছ কোনো চোৰ নাথাকে দেই চোৰ জন্ম দিয়া হয় কোনো গুণ্ডা নাথাকে গুণ্ডা জন্ম দিয়া হয় হয়নে পৰিস্থিতিয়ে বাধ্য কৰে জুবিন ক্ষেত্ৰ মই অকলে বনাই দিব পাৰো খালি পাৰ্মিশ্যন দিবলৈ সিহঁতে ভয়তে পাৰ্মিশ্যনে দিয়া নাই আপোনালোকে কিমান ল'ব নেকি আমাৰ প্ৰেচাৰ পাহৰা নাই মই জীৱনটো উপভোগ কৰিছো হয় নহয় জয় অসম কি মুছলমানক খেদিব বে কি মিয়া খেদিব বে ইয়াৰে মিয়া তাতে লৈ যায় তাৰে মিয়া তাতে লৈ যায় আমাক খেদি কিবা লাভ আছে নেকি ভিক্টৰ দাসৰ লগত কোন কোন আছে ভিক্টৰ লগত কোন কোন আছে কোন আছে জিন্দাবাদ এবাৰ ভিক্টৰ দাস ধৰি দেচোন ভালকে ভগৱান